আমি 2022 চনত গঠন হোৱা এই পৌৰসভা শিৱসাগৰ পৌৰসভাৰ প্ৰায় সংখ্যক পৌৰপতিৰ লগত যিসকল আমি পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ আছোঁ, বিভিন্ন সময়ত আমি বিভিন্ন কথা তেখেতৰ আগত পৌৰপতিৰ আগত আমি অৱগত কৰোঁ যে এইটো কাম এনেকৈ হ'ব লাগিছিলে, এইটো অমুক ধৰণে হ'ব লাগিছিল। কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পাওঁ যে আমাৰ সেই কথাবিলাকৰ কোনো গুৰুত্ব নাথাকে আৰু বিভিন্ন কথা আমি আন্ধাৰত ৰাখি পেলাই বিভিন্ন কাম সম্পন্ন হৈ উঠে। আমি সিদিনা দেখিলোঁ আমি ক্লক টাৱাৰৰ ওচৰত যিটো ৰাউণ্ডকৈ ব্লক বহুৱাৰ যিটো কাম, সেই কামটো হঠাৎ হৈ উঠিলে, ৰাতি বিয়লিৰ ভিতৰতে সেই কামটো হৈ উঠিছে। কিন্তু কামটো হৈ উঠাৰ আগত আমাক এবাৰো নজনালে যে এইটো কাম এনেধৰণে হ'ব। কিন্তু আমি ভাবোঁ যে সেই কথাবিলাক আলোচনা কৰিলে এতিয়া যিবিলাক ৰাইজে অসুবিধা পাইছে, যেনে ৰাস্তাত বৰ্ডিং ৰোডৰ ফালৰ পৰা যেতিয়া মানুহ যায়, গৈ পেলাই গাড়ীখন যেতিয়া উঠাই ঘপককৈ উঠিবলগীয়া হয়, আৰু তেনেধৰণৰ অসুবিধাবিলাক আঁতৰ কৰিবলৈ কাৰণে বিশদ আলোচনাৰ প্ৰয়োজন আছে। কিন্তু আলোচনাবিহীনভাৱে কামবিলাক আগবাঢ়ি যায়। গতিকে সেই আলোচনাবিহীন পৰিৱেশটো নাইকিয়া কৰিবৰ কাৰণে আমি ভাবিছোঁ যে যিয়ে নিজেই সকলো জানো বুলি, সকলো কৰিব পাৰোঁ বুলি এক চিন্তা লৈ পেলাই যেতিয়া আগবাঢ়িছে, তেতিয়া আমাৰ ৱাৰ্ড কমিশ্যনাৰসকল বিতুষ্ট হৈছে। গতিকে ৱাৰ্ড কমিশ্যনাৰসকলে সেইকাৰণে তেখেতলৈ অনাস্থা আগবঢ়াইছে। আৰু যিহেতু তেখেতে আমাৰ ৱাৰ্ড কমিশ্যনাৰসকলক আস্থাত লৈ পেলাই কোনো কাম নকৰে, গতিকে আমি তেখেতৰ প্ৰতিও আস্থা আগবঢ়োৱাৰ কোনো প্ৰয়োজন নাই বুলি ভাবিছোঁ। পৌৰপতিৰ নামক লৈ নহয়, আমি পৌৰপতি হিচাপে পৌৰসভাৰ যিখন আসন, পৌৰপতিৰ আসন, এই আসনখনৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটোৰ কাৰণেহে আমি ৱাৰ্ড কমিশ্যনাৰসকলে অনাস্থা আগবঢ়াইছোঁ। যিবিলাক পৰৱৰ্তী পৰ্যায়ত আপোনালোকে জানিব, আৰু বিভিন্ন সময়ত আমাৰ সংবাদ মাধ্যমত এই কথাবোৰ প্ৰচাৰো হৈ আছে, প্ৰতিদিন কাগজতো বহুত ধৰণৰ প্ৰচাৰ হৈ আছে যে কিছুমান হিডেন লেচি বা তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ হৈছে। আৰু আমি সেইবিলাক বিষয়ৰ পৰা একেবাৰে অজ্ঞ, আমি নাজানো। যিবিলাক নজনা বিষয়টো হৈছে আন্ধাৰত থকা বিষয়। গতিকে আন্ধাৰত থকাৰ কাৰণে আমি যিহেতু পৌৰসভাৰ বিশেষ অংশ পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ হ'ল, এই অংশটোক যদি আওকাণ কৰা হয় তেনে কেনেকৈ চলিছে? এক ডিক্টেটৰশ্বিপত চলিছে। গতিকে সেই ডিক্টেটৰশ্বিপটো আমাক নালাগে। গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক পদ্ধতিৰে সকলো সিদ্ধান্ত লোৱা উচিত। বিত্তীয় কেলেংকাৰী ইয়াৰ পাছতহে আমি গম পাম, কাৰণ আমি দেখিছোঁ আন্ধাৰত থকা বিষয়বিলাকে কেলেংকাৰী। গতিকে আন্ধাৰটো পোহৰলৈ আহিবলৈ হ'লে এই আসনখন যাৰ হাতত আছে তাৰ পৰা বেলেগৰ হাতলৈ আহিব লাগিব, যাৰ ওপৰত আমাৰ আস্থা আছে। বিভিন্ন সময়ত বিভিন্ন পক্ষৰ পৰা আমি সেই ষড়যন্ত্ৰখনৰ কথাটো আমি শুনো, আমি জানো আৰু আমি লাজ পাওঁ, আৰু সেইবাবে আমি আজি সেই লাজৰ প্ৰত্যুত্তৰ হিচাপে আমি অনাস্থা আনিছোঁ। কিন্তু কথাটো এনেকুৱা যে মই এজন দলীয় ব্যক্তি, আমাৰ বৰ্ডখন বিজেপি বৰ্ড বুলি সকলোৱে জানে। গতিকে মই দলত নেতৃত্বক এই বিষয়টো জনাইছোঁ। সুধিছিলোঁ মই তেখেতলোকৰ নিৰ্দেশ মতে গৈছে নেকি, বা তেখেতলোকৰ এইটোত মতামত কিবা তেওঁলোকে মতামত দিছে নেকি। মই জিলা সভাপতিক সুধিছিলোঁ, মণ্ডল সভাপতিক সুধিছিলোঁ, তেখেতলোকে নাজানো বুলি ক'লে। কৈছে আমাক সুধি যোৱা নাই বা আমাৰ কোনো পাৰ্মিশ্যন নাই তাত। তেতিয়া সেই বিষয়টো মই তেখেতলোকক বিচাৰৰ কাৰণে দিলোঁ যে আপোনালোকে তেতিয়াহ'লে এই বিষয়টো বিচাৰ কৰক যে দলৰ ঊৰ্ধত নেকি তেখেতলোক, যে দলক নুসুধাকৈ কাম কৰিব পাৰে নেকি। সেইকাৰণে মই আচলতে এই বিষয়টোত একো ক'বলৈ বিচৰা নাই। কিন্তু আপোনালোকে যিহেতু সুধিছে, মই এইটোকে আপোনালোকক ক'ব বিচাৰোঁ যে মই কোনো কাম আমাৰ যিখন বৰ্ড বহে সেই বৰ্ডখনক পাৰ্মিশ্যন অবিহনে কোনো কাম কৰা নাই। গতিকে আমি হওক যদি চাব বিচাৰে, আমাৰ প্ৰচিডিং আছে, সেই প্ৰচিডিং মতে আমি দেখুৱাব পাৰিম। আৰু ইমান দিন এই 4.5 বছৰত আমি যিটো আমাৰ অডিট ৰিপৰ্ট, সেই ৰিপৰ্টত কোনো ধৰণৰ দুৰ্নীতি এতিয়ালৈকে নাই, বা কোনো ধৰণৰ দোষাৰোপ আমাক কৰা নাই, বা আমি কোনো ধৰণৰ ফাইন পৰ্যন্ত ভৰিবলগীয়া হোৱা নাই। গতিকে কি স্বাৰ্থত তেখেতলোকে অনাস্থা আনিছে মই নাজানো। শুনিবলৈ পাইছোঁ বেলেগৰ মুখত যে 16 ফাইনেন্সৰ পইচা এটা আহিব, সেই পইচাটো তেখেতলোকে মানে চলাম বুলি ভাবি যে বৰ্ড শেষ হ'ল, গতিকে তেওঁলোকে সেইখন চলাব বুলি পেলাই মানে তেওঁলোকে মোক সলনি কৰিব খুজিছে। যিহেতু মই বহি থাকিলে তেখেতলোকে সেইটোত কোনো ধৰণৰ আদান প্ৰদান কৰিব নোৱাৰিব, সেইটো কাৰণে তেখেতলোকে তাৰমানে মোক আঁতৰোৱাৰ চেষ্টা চলাইছে। বেলেগ কোনো
মানে কেনেকৈ ঘটিব নাজানো মই। তেওঁলোকে কৈছে যে আমাৰ বৰ্ড শেষ হ'বৰ হ'ল, গতিকে আমি কিবা এটাতো পাব লাগে। গতিকে তেনেধৰণৰ বেলেগৰ মুখৰ পৰা শুনিছোঁ দেই, মই বেলেগৰ মুখতে শুনিছোঁ, নাজানো তেওঁলোকে কি ভাবি পেলাই কি কৰিছে, মোক জনোৱা নাই। আচলতে তেওঁলোকে প্ৰথমতে মোৰ লগত আলোচনা কৰিব লাগিছিল। যদি মোৰ কিবা ফল্ট আছে যে বাইদেউ এইটো কাম কেলৈ কৰিছে, তেতিয়া মই তেওঁলোকক ক্লেৰিফিকেশ্যনটো দিলোঁহেঁতেন। কিন্তু তেখেতলোকে মোৰ লগত কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ ডিৰেক্ট মানে DC ছাৰৰ ওচৰত বা এক্সিকিউটিভ অফিচাৰৰ ওচৰত গুচি গৈছে। আৰু কিছুমান কাম এনকেপৰ পৰা হয় আৰু কিছুমান আমাৰ 15 ফাইনেন্স 14 ফাইনেন্সৰ এনেকুৱা কাম আছে। গতিকে এনকেপৰ যিবিলাক কাম সেইবিলাকতো DC ছাৰ চেয়াৰমেন, আৰু যিবিলাক 15 ফাইনেন্সৰ এইবিলাক মই চেয়াৰমেন। হ'লেও কিন্তু এখন আমাৰ গভৰ্ণমেণ্ট কমিটি আছে, এখন ডিষ্ট্ৰিক্ট লেভেল, এখন মিউনিচিপেলিটি লেভেল, দুখন কমিটি আছে আমাৰ, যি দুখন কমিটিয়ে আমাৰ টাউনত হৈ থকা কামবিলাক পাছ কৰে। আৰু তেওঁলোকে প্ৰথমতে পাছ কৰি দিয়ে, তাৰপৰা আমি টেণ্ডাৰ কৰোঁ, টেণ্ডাৰ কৰাৰ পিছত আকৌ দুবাৰ তেওঁলোকে বহি পেলাই মানুহবিলাকক কাম দিয়ে। কেনেকৈ হ'ব? টাউনখন চাফা চিকুণ কৰাৰ ক্ষেত্ৰৰ পৰা আমি যিমানখিনি কৰিছোঁ আপোনালোকে সকলোৱে দেখিছে টাউনখনৰ নতুন নতুন কি হ'ল এই 5 বছৰত। গতিকে টাউনখনত স্থবিৰ হ'বলগীয়া কোনো কাৰণ নাই। তেওঁলোকেহে মাত্ৰ এতিয়া স্থবিৰ কৰি ৰাখিছে ইলেকশ্যনৰ পিছৰ পৰা, তেওঁলোকৰ কাৰণেহে স্থবিৰ হ'বলগীয়া হৈছে, মোৰ কাৰণে নহয়। আৰু একনায়কত্ববাদ বুলি ইয়াত কোনো কথাই নাই। আজিকালি চেয়াৰমেনে অকলে একো কৰিব নোৱাৰে, সকলো এক্সিকিউটিভ অফিচাৰ থাকে। এক্সিকিউটিভ অফিচাৰৰ বিনা পাৰ্মিশ্যনত 5 টকা এটাও মই ইফাল সিফাল কৰিব নোৱাৰোঁ। মোৰ ফাইনেন্সিয়েল পাৱাৰ নাইয়ে। 1 লাখ টকা ইউএ নিজে খৰচ কৰিব পাৰে, মই কিন্তু 5 টকা এটাও খৰচ কৰিব নোৱাৰোঁ তেওঁৰ বিনা পাৰ্মিশ্যনত। গতিকে দুৰ্নীতি ক'ৰ পৰা হ'ব? মই বুজি নাপাওঁ এই কথাবিলাক। তাৰমানে আচলতে মই দুৰ্নীতি কৰিবলৈ দিয়া নাই কাৰণেহে মোৰ এগেইনষ্টত লাগিছে, মই সেইটোৱে জানো। দলত মই দিছোঁ, দলে কি সিদ্ধান্ত কৰে দলক নাই। আৰু মানে মই সকলো কাম নিয়ম নীতিৰে কৰি আছোঁ বুলিয়ে জানো। আৰু এখন পেপাৰত আজি মই দেখিছোঁ দুৰ্নীতিৰ কথা লিখিছে, কিন্তু তেখেতলোকে দুৰ্নীতি কৰিছে বুলি ক'লেই নহয়, কোনটো ক্ষেত্ৰত কৰিছে প্ৰপাৰলি দেখাই দিলে ভাল পাম। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।